2024 নিৰ্বাচন সমাগত আৰু এই মুহূৰ্তত মই চামগুৰি এক ব্যস্ততাপূৰ্ণ অঞ্চলত উপস্থিত আছোঁ আৰু এখন চাহৰ হোটেলত উপস্থিত আছোঁ আৰু সকলোৰে হাতে হাতে একাপ গৰম চাহ আৰু সকলো এইখন চাহৰ হোটেলত চাহ খোৱাত ব্যস্ত। আমি এই মুহূৰ্তত ৰাজনীতিৰ যি গৰম বতাহ চলিছে এই সম্পৰ্কত সকলোতে এতিয়া চৰ্চা চলিছে। আমি চাহৰ কাপ হাতত লৈ আছে চামগুৰিৰ স্থানীয় এজন যুৱক। আমি তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ। 24 নিৰ্বাচন সমাগত, গতিকে এইবাৰ কেনেকুৱা দলক আপোনালোকে প্ৰাধান্য দিব? চাওক, প্ৰথমে আমি এটা কথাই ক'ব লাগিব যে প্ৰথমত আমাক জুবিন দাৰ ন্যায় লাগিব, তাৰপিছতে আমি কোনটো দলক ভোট দিম আমি সেইটো চিন্তা চৰ্চা কৰিম। আৰু আমাৰ যিহেতু ভোট দিয়াটো আমাৰ নিজৰ এটা দায়িত্ব, আমি যোনটো দলে আমাৰ কাৰণে ভাল কাম কৰিব বা জুবিন দাক যিটো দলে ন্যায় দিব সেই দলকে আমি ভোট দিম। আৰু এইবাৰ যিহেতু চামগুৰি সমষ্টি বুলি ক'লে এক নিৰ্বাচনী গৰম বতাহ বলে, ৰাজনৈতিক হিংসাও হয়। চামগুৰিত এইবাৰ চামগুৰি ৰাইজে কেনেকুৱা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব? চামগুৰি ৰাইজ বুলি ক'লে আমি যিহেতু এইবাৰ পূৰ্বতে আমি চামগুৰি সমষ্টিতে আছিলোঁ, কিন্তু এইবাৰ আমি ব্ৰহ্মপুৰ সমষ্টিত সোমালোঁ। গতিকে চামগুৰি ৰাইজে এতিয়া বিশেষকৈ ক'ব লাগিব যে চামগুৰি সমষ্টি যিটো আছিলে সেই সমষ্টিটো সম্পূৰ্ণভাৱে এটা সংখ্যালঘু এবাৰ এটা সমষ্টি হৈ পৰিছে। আৰু সংখ্যালঘু ৰাইজে যিহেতু উপ নিৰ্বাচন আমি দেখিছিলোঁ যে বিজেপি যিজন বিধায়ক দিব্যৰঞ্জন শৰ্মাক যথেষ্ট সহায় কৰিছে, দিব্যৰঞ্জন শৰ্মা জয়ী হৈছে, কিন্তু আৰু দলসমূহে যাকে প্ৰাৰ্থিত্ব দিয়ে ৰাইজে তেওঁলোককে ভাল প্ৰাৰ্থী হিচাপে আদৰি ল'ব। আমি আৰু এজন ইয়াত লোক আছে, আমি তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ। যিহেতু 24 নিৰ্বাচন সমাগত, গতিকে এইবাৰ আপোনালোকে কেনেকুৱা দলক আঁকোৱালি ল'ব? আমি চাওক, আমি আগে পিছে বিজেপি চৰকাৰক ভোট দি আহিছোঁ। সেই বিজেপি চৰকাৰে কৈছে যে আমাৰ মিয়া মানুহৰ মুছলিম মানুহৰ ভোট নালাগে, আমি কেনেকৈ কি কৰিব লাগে তা আমি চিন্তা চৰ্চা কৰিম। আৰু আগতে আমি বিজেপি চৰকাৰৰ ভোট দি আহিছিলোঁ। এতিয়া বিজেপি চৰকাৰে দেখোন খালি মছজিদ মন্দিৰ এইবিলাক দুখীয়া মানুহৰ ঘৰ দৰ ভাঙি থাকে, আমি অলপ হেৰি পাওঁ। এতিয়া আমি চোৱা চিন্তা কৰিম বাৰু, আগতে দিছোঁ যদিও এতিয়া আমি চোৱা চিন্তা কৰিম, দিবও পাৰোঁ নিদিবও পাৰোঁ বিজেপি চৰকাৰক। এবাৰ চামগুৰিত যিহেতু নিৰ্বাচন হ'ব আৰু চামগুৰি যিহেতু নিৰ্বাচন বুলি ক'লে হিংসা হয়, ৰাজনৈতিক হিংসা, এইবাৰ আপোনালোকে কেনেকুৱা প্ৰাৰ্থীক দিছপুৰলৈ পঠিয়াব? আমি ভাবিছোঁ যে আমি চাই চিতি আৰু হেৰি ছাপোৰ্ট কৰিম। কোন দলক এইবাৰ মুখ্যমন্ত্ৰী কোন হোৱাটো বিচাৰিছে? মুখ্যমন্ত্ৰী আমাৰ কংগ্ৰেছৰ ফালৰ পৰা হ'লে ভাল হ'ব। কংগ্ৰেছৰ কি ক'ব এইবাৰ কেনে দল দিছপুৰলৈ যোৱাটো বিচাৰিছে? কংগ্ৰেছ। মুখ্যমন্ত্ৰী কোন হোৱাটো বিচাৰিছে আপোনালোকে? কংগ্ৰেছ বিচাৰিছে। এতিয়া বিজেপিয়ে ৰাইজৰ উন্নয়ন কৰিছে নাই? উন্নতি কৰা নাই। নাই কৰা। এইবাৰ আপোনালোকে দিছপুৰলৈ কেনে দল পঠিয়াম বুলি ভাবিছে? ৰাইজে যেনেকৈ আঁকোৱালি লয়, যিটো দল ভাল পদক্ষেপ আৰু কামবোৰ যিমান ভাল দেখুৱাব আমি তাকে ছাপোৰ্ট কৰিম বুলি ভাবিছোঁ। আৰু ইয়াত যিহেতু চামগুৰি সমষ্টিত এইবাৰ নিৰ্বাচনত কেনেকুৱা আপোনালোকে প্ৰাৰ্থী পঠিয়াব? কোন দলক আপোনালোকে সমৰ্থন আগবঢ়াব? চবচে ডাঙৰ কথা হ'ল আমাৰ জুবিন দাই যি পাৰ্টীয়ে ন্যায় দিম বুলি আশা ৰাখিছোঁ। যিটো পাৰ্টীয়ে ন্যায় দিম বুলি কয় আৰু দিব, সেই পাৰ্টীক আমি ছাপোৰ্ট কৰিবলৈ দিছপুৰলৈ পঠিয়াম বুলি আশা ৰাখিছোঁ। হয়। আৰু এজন লোক আছে, এইবাৰ আপোনালোকে দিছপুৰলৈ কোন যোৱাটো বিচাৰিছে? কোনটো দল ৰাজনৈতিক দল? আমি ৰাজনৈতিক দলৰ মাজত এই কংগ্ৰেছ দলৰ তেওঁক পঠিয়াম। আৰু দ্বিতীয় কথা হ'ল বিজেপি চৰকাৰে আমাক বহুত হেৰি কৰিছে, মছজিদ মাদ্ৰাছা সম্পূৰ্ণ ভাঙি হেৰি কৰি আছে, আৰু জুবিন দাৰ ন্যায়টো লাগে, আমাৰ ন্যায় লাগে। বিধায়কগৰাকী আপোনালোকে কংগ্ৰেছৰ বিচাৰিব নেকি এইবাৰ? বিচাৰিম, গৈ বিচাৰিম। যদি ন্যায় নিদিয়ে তেতিয়াহ'লে আমি হেৰিত বিচাৰিম। বিজেপিক কিয় বেয়া পাইছে ইমান? বিজেপিত বেয়া পাইছোঁ যে মছজিদ মাদ্ৰাছা জুবিন দাৰ এটা ন্যায় বিশ্বজুৰি দিয়া নাই, এইটোৰ কাৰণে বহুতৰ আপত্তি। এই আপত্তি দৰ্শন কৰিছোঁ আমি। এই দোকানখনৰ স্বত্বাধিকাৰীগৰাকী, আপোনাৰ কেনেকুৱা ব্যৱসায় বাণিজ্য কেনেকুৱা চলিছে? ব্যৱসায় বাণিজ্য বৰ্তমান বহুত বেয়া চলি আছে, কিয়নো অফিচবিলাকত মানুহ বহুত কম আহি আছে, আগৰ নিচিনা নহয়। গতিকে এইবাৰ আমি যোগ্য প্ৰাৰ্থীকে ভোট দিম। এইদৰে এইখিনি ভোটাৰে তেওঁলোকৰ মতামত ব্যক্ত কৰিছে যে তেওঁলোকে এইবাৰ যোগ্য প্ৰাৰ্থীক নিৰ্বাচিত কৰিব। গতিকে অনাগত সময়ত নিশ্চয় ইয়াৰ চামগুৰি নিৰ্বাচনী প্ৰেক্ষাপট লক্ষণীয় হৈ পৰিব।